নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম খবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। বিদ্যালয়ত কৰ্মৰত আমাৰ ছাৰ বাইদেউসকলৰ উপস্থিতিৰ সংক্ৰান্তত এটা অতি জৰুৰী মেছেজ আহিছে আচলতে, আৰু সেই মেছেজটিৰ আলমত কথা দি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। আৰু হয়তো আপোনালোকে কোনোৱে এই মেছেজটো পাবলৈ সক্ষম হৈছে, আৰু যিসকলে এতিয়াও পোৱা নাই তেওঁলোকক হয়তো আজিৰ এই আলোচ্য শিতানে উপকৃত কৰিব। মেছেজটো সম্পৰ্কত যদি ক'বলৈ যোৱা হ'ব, আৰু এইটোৱেই সেইটো মেছেজ, আৰু ইয়াত উল্লেখ কৰিছে যে এটেনশ্যন অল ডিষ্ট্ৰিক্টছ এজ পাৰ কাইণ্ড ডিৰেকশ্যন অফ MD ছাৰ ইউ আৰ ৰিকুৱেষ্টেড টু ইনষ্ট্ৰাক্ট অল স্কুলছ টু এনচিয়ৰ 100% টিচাৰ্ছ এটেণ্ডেঞ্চ অন 25th and 26th March 2025। প্ৰতিখন জিলালৈকে আচলতে এই মেছেজটো আহিছে, আৰু আমাৰ মাননীয় মিছন ডিৰেক্টৰ ছাৰৰ নিৰ্দেশনা অনুসৰি কোৱা হৈছে যে প্ৰতিখন বিদ্যালয়ত দুটা দিনৰ কথা উল্লেখ কৰিছে, 25 মাৰ্চ আৰু 26 মাৰ্চত, অৰ্থাৎ 25 আৰু 26 মাৰ্চত সকলো বিদ্যালয়ৰ সকলো ছাৰ বাইদেউসকলে 100% এটেণ্ডেঞ্চ দিবলৈ বুলি ইয়াত আচলতে উল্লেখ কৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, আৰু সেই উদ্দেশ্যেৰেহে আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে হয়তো এই মেছেজটি পাইছে, আৰু যিসকলে এতিয়ালৈকে পোৱা নাই তেওঁলোকক হয়তো আজিৰ এই শিতানে অকণমান হ'লেও উপকৃত কৰিব। আচলতে প্ৰতিজন শিক্ষাগুৰুৱে শিক্ষা ক্ষেত্ৰত নিতৌ এটেণ্ডেঞ্চ দি আহিছে, তথাপিও কিন্তু ইয়াত এটা কথা উল্লেখ কৰিছে যে 25 আৰু 26 তাৰিখৰ কথাটো স্পষ্টভাৱে উল্লেখ কৰি লিখিছে যে প্ৰতিখন বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলে 100% আচলতে 100% ছাৰ বাইদেউসকলে এটেণ্ডেঞ্চ দিবলৈ বুলি ইয়াত কোৱা হৈছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।